হাইস্কুল শিক্ষান্তৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ সদ্য ঘোষিত ফলাফলত শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক জনোৱা হয় অভিনন্দন। প্ৰাক্তন শিক্ষক ৰামকৰণ গৌৰ, প্ৰাক্তন পাৰিষদ জিতু কিষাণ, বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজু ঢাকালে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যত জীৱনৰ ওপৰত ৰসাল ভাষণ প্ৰদান কৰে। সংগঠনৰ ৩৭তম শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অভিনন্দন অনুষ্ঠানত পুৱা পতাকা উত্তোলনৰ পাছতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মাজবাট শাখাৰ সম্পাদক দেৱহৰি মাহুৱাই। অনুষ্ঠানটিত অঞ্চলটোৰ ৫৭গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এতিয়া ধৰক মেট্ৰিক হাই ছেকেণ্ডেৰী হওক যিসকলে আমি আজি মানে 57 জনক আমি অভিনন্দন অনুষ্ঠানত মানে তেওঁলোকক অভিনন্দন জনাইছোঁ। কাৰণ চাব এতিয়া জনগোষ্ঠীটোৰ কাৰণে আমাৰ মানে বিশেষ এওঁলোকক মানে গাৰ্জেনসমূহক আমি অনুৰোধ জনাওঁ, তেওঁলোক মানে গাইডলাইন ভালকৈ দিয়ক বা ছাত্ৰ ছাত্ৰীয়ে নিজলৈ ভালকৈ পঢ়া শুনা কৰক। কাৰণ ছাত্ৰ সমাজৰে হৈছে মানে পঢ়া শুনা কৰি এটা ভাল মানে সুনাম বা মানে জাতিটোৰ কাৰণে এটা ভাল নাম হ'ব। আজি অসম ছাত্ৰ সন্থা আটছা মাজবাট শাখাৰ উদ্যোগত আমি ৩৭তম শ্বহীদ দিৱস উদযাপন কৰিলোঁ। লগতে 2025 বৰ্ষৰ যি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক আমি এই মানে ৩৭তম শ্বহীদ দিৱস সংগতি ৰাখি আমি মানে অভিনন্দন অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। কাৰণ তেখেতসকলক আমি উৎসাহ যোগোৱাৰ কাৰণে আমি অভিনন্দন অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। তেখেতসকলক আমি এটাই পৰামৰ্শ দিছোঁ যাতে তেওঁলোকে ভালকৈ পঢ়ক, আগুৱাই যাওক, তেওঁলোকৰ নিজৰ ভৱিষ্যতো মানে সুস্থিৰে তেওঁলোকে যাতে নিজৰ জীৱন যাপন ভালকৈ কৰিব পাৰে বা তেওঁলোকে কিবা লক্ষ্যৰে যাতে পঢ়িব লাগে। কাৰণ আমাৰ বিশেষকৈ চাহ জনগোষ্ঠীৰ বহুত কোটা আছে, ইঞ্জিনিয়াৰিং হওক, ডক্টৰে হওক, নাৰ্ছিঙে হওক, তো তেওঁলোকৰ কাৰণে বহুত সুবিধা আছে, যাতে ভালকৈ পঢ়ক। তেওঁলোকে আমাৰ যি সুবিধাসমূহ তেওঁলোকে লৈ লওক। কাৰণ চৰকাৰে আমাক বহুত বস্তু সুবিধা দিছে, আমি ল'ব নোৱাৰাৰ কাৰণে আমাৰ জনগোষ্ঠীৰ কাৰণে বহুত ক্ষতি হৈ আছে। তো মোৰ এটাই আহ্বান ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যে তেওঁলোকে ভালকৈ পঢ়ক, আগুৱাই যাওক, জনগোষ্ঠীটোৰ কাৰণে কাম কৰক, নিজৰ লাইনত নিজৰ বাগানত কাম কৰক। কাৰণ এতিয়া এনেকৈ হৈছে চাব চাহ জনগোষ্ঠীৰ যি ছাত্ৰ ছাত্ৰীসকলে মানে স্কুল নোযোৱাই হৈছে। কাৰণ আমি অসম ছাত্ৰ সন্থা মাজবাট শাখাই কিন্তু আমি চল যাব স্কুল আৰম্ভ অলৰেডি কৰিছোঁ। আৰু ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী আছে আমি তেওঁলোকক লৈ কিনে মানে তেখেতসকলৰ চাহ বাগিচাত বা মানে তেওঁলোকৰ লাইনসমূহত আমি প্ৰত্যেক লাইনতে সজাগতা হ'ব আৰম্ভ কৰিম। কাৰণ আমাৰ ছাত্ৰ সংগঠনৰ এটাই কাম যে মানে ছাত্ৰ ছাত্ৰীক আমি স্কুলমুখী কৰাটোৱে আমাৰ মেইন উদ্দেশ্য। এতিয়া চাব যে ক্লাছ 9ৰ পৰা পঢ়ি যায়, তাৰপিছত আধাত এৰি কিনে হয়তো দিল্লী মুম্বাইলৈ কাম কৰিবলৈ গুচি যায়। তেখেতসকলৰ মনত এটা মানে টকাৰ প্ৰলোভন আহি যায়, সেইটোৰ কাৰণে তেওঁলোকে স্কুল মানে আধাত এৰি যায়। তো তেখেতসকলক মানে বহুত কষ্টৰে আমি স্কুললৈ আনিব লাগে। তো আমাৰ এটা সমস্যা সেইটো হয়। আৰু আমাৰ যিসকলে গাৰ্জেন মানে ইমান সচেতনো নহয়, তেখেতসকলক আমি আলোচনা কৰিব লাগে যাতে নিজৰ ল'ৰা ছোৱালী যাতে সিহঁতে মানে ভৱিষ্যত যাতে ভাল হওক, সেইটো আমি মানে ৰাইজক এটা আহ্বান জনাইছোঁ। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে
ৰাইজৰ পক্ষত অৰুণোদয় অসম Solo